আমি মুখ্যতে শুনি আছোঁ যে থাৰ্ড ৱেভ হ'ব, থাৰ্ড ৱেভ আহিব, বাচ্চাবিলাকক বৰ এফেক্ট কৰিব। এইটো কিমান দূৰ সত্য? একচুৱেলি ক'ব গ'লে যে আমি দুবাৰৰ আমি যদি ডাটা লওঁ যে 2020 যি ডাটা আছিলে 2021 এতিয়ালৈকে যেনেকৈ আমাৰ ডাটাবিলাক আহিছে, বাচ্চাবিলাক 90% আপ টু 95%, 90 to 95% বাচ্চাবিলাকৰ একোৱেই নহয়, একদম মাইল্ড এটা ডিজিজ হয়, 4 to 5% বাচ্চাৰ মডাৰেট ডিজিজ হয়, আৰু হাৰ্ডলি 1% বাচ্চা গৈ পিনে আল্টিমেটলি চিভিয়াৰ ডিজিজ হয়। তাৰ বহুত কাৰণ থাকে। বাচ্চাবিলাকত কিয়নো ইমান ডিজিজটো ইমান চিভিয়াৰ কিয় নহয় সেইটো আজিকালি চবেই জানে। যাত বাচ্চাবিলাকৰ সেই যোনটো ৰিচেপ্টৰ থাকে, য'ত গৈ পিনে ভাইৰাছটো লাগি পিনে আমাৰ বডিত সোমাই যায়, সেই ৰিচেপ্টৰটো বাচ্চাবিলাকৰ নাথাকে। সেইটো কাৰণে বাচ্চাবিলাকৰ যদিও ইনফেকশ্যন হয়, ইনফেকশ্যনটো বাচ্চাবিলাকৰ ডাঙৰ মানুহৰ নিচিনাকেই হ'ব পাৰে। চব ডাঙৰ মানুহ যেনেকৈ ইনফেকশ্যন হয় তেনেকৈ বাচ্চাৰো সিমান অনুপাতেই ইনফেকশ্যন হয়, কিন্তু ডিজিজ নহয়। বাচ্চাবিলাকৰ গৈ পিনে ডিজিজটো এইটো কাৰণে নহয় কেলৈ কি বাচ্চাবিলাকে সেই ৰিচেপ্টৰটো নাথাকে যোনটোত ভাইৰাছটো লাগি পিনে আমাৰ বডিত সোমায়। চ' ইমানখিনি ডাটা, লাষ্ট ইয়েৰৰ ডাটা, এই বছৰৰ ডাটা থকাৰ পিছত যোনটো এতিয়া চলি আছে যে বাচ্চাবিলাকে আৰু বেছি ভয়ংকৰকৈ যোনটো বেমাৰ হ'ব ক'ভিডত, এইটোৰ কোনো তেনেকুৱা তথ্য এতিয়ালৈকে প্ৰমাণিত হোৱা নাই। এইটো খালি কোৱাহে কথা, মানুহে কৈহে আছে, বহুত ৰিচাৰ্চাৰ্ছে কৈ আছে বেলেগ বেলেগ তথ্যৰ ভিত্তিত, কিন্তু তেনেকুৱা কোনো এতিয়ালৈকে প্ৰমাণ পোৱা নাই। এইটো কোনো এষ্টাব্লিছ ফেক্ট নহয়। যোৱা 2 বছৰৰ যদি ডাটা আমি হাতত লওঁ তেতিয়াহ'লে এইটো আমি বিশ্বাস কৰিব নালাগে। এতিয়াই আমি ভয় খোৱাৰ একদমেই কোনো কাৰণ নাই। যে মই শিশু বিশেষজ্ঞ হিচাপে স্পেচিয়েলি যোনবিলাক অভিভাৱক আছে তেওঁলোকলৈ মই এইটো ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে একদম ভয় খাব নালাগে। কোনো প্ৰকাৰে ভয় খোৱাৰ কোনো কথা নাই। ইয়াতে বাচ্চাবিলাকৰ একো নহয়। যেনেকৈ হৈ আছিলে ডিজিজটো সেনেকৈ যদি হয় তেনেকৈ ধৰণে হ'ব। 90 to 95% বাচ্চাৰ একোৱেই নহয়। ঠিক আছে। তাৰপিছত 2 নম্বৰতে কথাটো আহিলে কি, এতিয়া চবেই কৈ আছে যে ICU বিচনা বনাব লাগে, বাচ্চাৰ ICU বনাব লাগে, ইমান হৈ যে কৰিছে, তেনেকুৱা ধৰণৰ কিয় এটা পৰিৱেশ আহি পৰিছে সেইটো আমি বুজিব লাগিব। কেলৈ কি এতিয়া ইনফেকশ্যন একচুৱেলি বহুত বেছি হৈ আছে। বহুত নাম্বাৰ যেতিয়া বাঢ়ি গৈছে তেতিয়া বাচ্চাৰ নাম্বাৰটোতো আল্টিমেটলি বাঢ়িয়ে যাব। গতিকে আমি সেইটো কথাই মনত ৰাখিব লাগিব যে বাচ্চাবিলাক পাৰ্চেণ্টেজ ৱাইজ বহুত বেছি হোৱা নাই, যিমানটো আছিলে সিমানটোৱে আছে, কিন্তু যেতিয়া নাম্বাৰটো বাঢ়ি যাব তেতিয়া বাচ্চাখিনি ডেফিনেটলি বাঢ়ি যাব। সেইটো কাৰণে এটা চিন্তা চৰ্চা কৰিছে, কিন্তু বৰ বিশেষ এতিয়াও আমি তাত ভয় খাব লগা একো নাই। যদি হয় বাচ্চাবিলাক বহুত কম সংখ্যক বাচ্চা হ'ব, আৰু সেইটো টেকল কৰিবৰ কাৰণে যি আমাৰ মুখ্যমন্ত্ৰীয়েও কালি সদৰি কৰিছে যে বাচ্চাৰ ICUবিলাক অলপমান বঢ়াব, এইটো বৰ ভাল পদক্ষেপ লৈছে। আৰু আমি সকলো চিকিৎসক, স্পেচিয়েলি শিশু বিশেষজ্ঞসকল, আমি তেওঁৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইটো কাৰণে যে তেওঁ এনেকৈ এটা পদক্ষেপ লৈছে। তাৰপিছত 3 নম্বৰতে কথাটো হ'ল কি, এই যে বাচ্চাৰ ভেকচিনেশ্যনৰ কথা আছে, কিয় বাচ্চাবিলাকক ভেকচিন দিয়া নাই, কিয় বাচ্চাবিলাক ভেকচিন পোৱা নাই বা এনেকুৱা টাইপত, বিকজ কেলৈ কি বাচ্চাবিলাকৰ ওপৰত একচুৱেলি ট্ৰায়েল নাই হোৱা। আমি দেখা পাওঁ যে যোনটো ৱেষ্টাৰ্ণ ৱৰ্ল্ডত অলৰেডি বাচ্চাবিলাকক ভেকচিন দিয়া ষ্টাৰ্ট কৰিছে। কানাডাই ইনফেক্ট 12 ইয়াৰ্ছৰ ওপৰৰ বাচ্চাবিলাকক চবক অলৰেডি দিয়া ষ্টাৰ্ট কৰিছে। তেওঁলোকে শেষ পৰ্যায়ত আছে এতিয়া। তেওঁলোকে এইটো ৰিচাৰ্চ এতিয়া চলাই আছে যে 2 বছৰৰ ওপৰত আমি দিব পাৰোঁ নেকি। এই ৰিচেণ্টলি আমাৰ ইণ্ডিয়াতো তেনেকুৱা এটা যুঁজা চলি আছে। ভাৰত বায়'টেকৰ যোনটো ভেকচিন আছে, চ' তেওঁলোকে সেইটোক মানে পাৰ্মিশ্যন গ্ৰাণ্ট কৰিবলৈ ওলাইছে যাতে 2 বছৰৰ ওপৰৰ বাচ্চাক আমি এইটো ভেকচিনটো দিয়াৰ যোনবিলাক ৰিচাৰ্চ প্ৰক্ৰিয়া আছে সেইবিলাক আৰম্ভ কৰিবৰ কাৰণে তেওঁলোকক এটা যোনটো পাৰ্মিশ্যন লাগে সেইটো দিয়াৰ যুঁজা এটা চলি আছে। চ' যেতিয়া সেইবিলাক যুঁজাবিলাক কমপ্লিট হ'ব তেতিয়া আমি গম পাম যে বাচ্চাবিলাকক আমি ভেকচিন দিম নে নিদিম। তাৰপিছতে কথা হ'ল কি, মেইনলি আমি যদি গোটেই আমাৰ যিমানখিনি প্ৰাপ্তবয়স্ক মানুহ যোনখিনি আছে, এডাল্ট মানুহখিনি, তেওঁলোকক যদি আমি গোটেই ভাৰতবৰ্ষৰ আমি মানুহসকলক আমি যদি ভেকচিনটো কমপ্লিট কভাৰেজ দি দিব পাৰোঁ, তেতিয়া আমাৰ বাচ্চাৰ ওপৰত যোনটো ইনফেকশ্যন হোৱাৰ চান্সটো বহুতেই কমি যাব। বিকজ ইনফেকশ্যনটো নাথাকিবই তেতিয়া। চবকে যদি আমি ভেকচিনেট কৰি দিওঁ তেতিয়া ইনফেকশ্যনটোৱেই বহুলোকে আমাৰ ইনফেকশ্যনটো কমি যাব। যদি ইনফেকশ্যনটো যেতিয়া কমি যাব তেতিয়া বাচ্চাবিলাকৰ ইনফেকশ্যন হোৱাৰ চান্সটো কমি যাব। আৰু তাৰ ওপৰত যদি আমি এই গুড নিউজটো পাই যাওঁ যে বাচ্চাবিলাকক আমি ভেকচিন দিব পাৰিম, তেতিয়াতে আৰু চিটুৱেশ্যনটো আৰু ভাল হ'ব। বাচ্চাবিলাকৰ লক্ষণবিলাক অকণমান বেলেগ।
মানে এডাল্টতকৈ জ্বৰ কাহটো থাকেই, কিন্তু বাচ্ছাবিলাকে ইউজুৱেলি পেটৰ বিষ লৈ পিনে আহে, ডায়েৰিয়া লৈ পিনে আহে। বাচ্ছাবিলাকেতো মোৰ ডিঙিটো চেৰচেৰাইছে বুলি ক'ব নোৱাৰে, বাচ্ছাবিলাকে ইউজুৱেলি মূৰ বিষাইছে বুলি ক'ব নোৱাৰে, ঠিক আছে। কিন্তু বাচ্ছাবিলাকৰ লক্ষণবিলাক অকণমান বেলেগ। যিকোনো বাচ্ছা যদি আজিৰ ডেটত জ্বৰ লৈ পিনে আহে বা অলপ চলপ কাহ লৈ পিনে আহে, লগতে যদি পেট বিষ আছে আৰু লুজ ম'শ্যন বা ডায়েৰিয়া লৈ পিনে আছে, চ' সেইবিলাক বাচ্ছাক আমি ছাছপেক্টেড ক'ভিড কেছ বুলি ধৰোঁ। চ' তেওঁলোকক আমি টেষ্ট কৰোঁ, টেষ্ট কৰি পিনে আমি তেওঁলোকৰ ট্ৰিটমেণ্ট যি আছে সেই আমি প্ৰট'কল হিচাপে ষ্টাৰ্ট কৰি দিওঁ।